নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আগমন জনালোঁ। এয়া হ'ল মোৰ বেবীটোৰ আৰম্ভণিৰ পৰা এবছৰলৈ। আজি তাৰ এবছৰ সম্পূৰ্ণ হ'ল। তো এয়া লাহে লাহে ডাঙৰ হৈ আহি আছে। এয়া হ'ল ইয়াৰ নতুন নিউ বৰ্ণ বেবী পিকচাৰ, ভিডিঅ'ছ সকলোবোৰ আদি কৰি আছে। মইতো এতিয়া খালি ভিডিঅ'বিলাকহে আপলোড কৰিছোঁ দেই। আপোনালোকে চাব, কেনেকুৱা লাগিছে মোকো জনাব। এয়া আৰম্ভণিৰ পৰা চাই এয়া লাহে লাহে সি হাঁহিব পৰা হৈছে। তো এনেকৈ খেলি 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 সি বহুত ভাল পায়। তো সেইকাৰণে এনেকৈ খেলিয়ে থাকোঁ। কি কৰি থাকে সিহে জানে। খুটুৰ খালি। এয়া হ'ল এইটো ধুনীয়া কাপোৰ আনিছিল, তো পিন্ধাই চালোঁ, বহুত কিউট লাগিছে পিন্ধাৰ পিছত বেবী। পিছে মোৰ বেবীটোৰ নাম হ'ল প্ৰিয়াঞ্চ। খালি হাঁহিয়ে থাকে। এয়া লাহেকৈ ইয়াৰ এমাহ ভৰি 2 মাহত সোমালে। তাক ৰাজস্থানী ড্ৰেছ পিন্ধাই দিছিলোঁ, ৰেড কালাৰৰ। ওপৰলৈ নাচায়, এয়া খেলনাটো দি কিনেহে দেখুৱালোঁ, নহ'লে সি ফটোৱেই নুঠে। এয়া হ'ল কুটুৰ এয়া হাত ভৰি মাৰিব পৰা হৈছে আস্তে আস্তে। এয়া খালি মুখত দিয়ে, যি পায় তাকেই মুখত দিয়ে। খালি খুটুৰ খায়েই থাকে, এইটো খাব সেইটো খাব, খালি মুখতে দিয়ে। এয়া লাহেকৈ হ'ল 3 মাহ। এনেকুৱা লাগে যেন ইমান শান্ত সুস্থ, একোৱেই উৎপাত নাই, ইমান ধুনীয়াকৈ শুৱাই থৈছোঁ, শুয়ে আছে। পিছে সঁচাকৈ বেছি উৎপাত নাই। এয়া হ'ল নিউ বৰ্ণৰ পৰা 3 মাহৰ বেবী প্ৰিয়াঞ্চ, আমাৰ বেবী বয় প্ৰিয়াঞ্চ। এইটো হ'ল ব্লু কালাৰৰ ড্ৰেছ আনিছিলোঁ, পিন্ধাই চালোঁ, বহুত মৰম লাগিছে পিন্ধোৱাৰ পিছত। এয়া ওপৰৰ পিনে চাই কিনে কিবা হাঁহি আছে। কি যে চাই হাঁহি থাকে সিহে জানে। এয়া হ'ল লাহেকৈ 4 মাহত সোমাল। এতিয়াও সেই কোনো কৰি মনে আছে। আঙুলি খাব পৰা হ'ল আস্তেকৈ। আপোনালোকে বেবী বয় প্ৰিয়াঞ্চৰ লগত কথা পাতিবচোন। হা কি কথা ক'ব বাপৰে। এয়া সি হাঁহি আছিল, পেহীয়েকৰ লগত খেল ধেমালি কৰি আছিল, বহুত ফূৰ্তি তাৰ। চাওঁতে কেনেকৈ ডাঙৰ হৈ আহিল গমকে নেপালোঁ। এয়া হাত ভৰি মাৰিব পৰা হৈছিল। তো কিবা কৈ আছে দেই আমাৰ কুকুৰে কিবা কৈ আছে দেই, হাতৰ আঙুলি ধৰি কিনে। সি পিছে গম নোপোৱাকৈহে এয়া উলটি গ'ল। এয়া লাহেকৈ উলটিব পৰা হ'ল। এয়া আঙুলি খাৱা আমাৰ প্ৰিয়াঞ্চ বয়। এয়াও এইটো ড্ৰেছ আছিল, মই পিন্ধাই চালোঁ। লাহেকৈ এয়া 5 মাহত সি সোমালে। সি কিন্তু এই খিলনাটোতে বহুত খেলিছে, বহুত ভাল পাইছে এই খিলনা। এটা বেয়া হ'ল তো আৰু এটা বাপেকে আনি দিছে। এনেকৈ লাহেকৈ বহাই দিলোঁ, লাহে লাহে বহিবও ষ্টাৰ্ট কৰিছে। সি বহিব বিচাৰে, ইপিনে বহিব নোৱাৰে, উলটিহে যায়। লগতে খিলনা বস্তুবিলাকো লাগে। এয়া ভৰিখনক কাবু কৰি আছে যে মই সোনকালে খোজকাঢ়িব পৰা। বাপৰে, খোজকাঢ়িব পৰা হ'লে পিছে দৌৰিয়ে থাকিব লাগিব পায়।
এয়া লাহেকৈ উলটি যায় আৰু এনেকৈ কৰি কিনে খালি ভৰি দুখন ধৰি কিনে মুখত লৈ থাকে। এয়াও এযোৰ কাপোৰ আনিছিলোঁ বৰ মৰম লগাকৈ পিন্ধাই দিলোঁ, বৰ মৰম লাগিল। তো ভাবিলোঁ ভিডিঅ' এটাকে কৰি থৈ দিওঁ। এয়া উলটি গ'ল। এয়া আকৌ গাৰু দি বহাই লৈ কিনে খেলিবলৈ তাক লগাই দিছিলোঁ। খেলি থাকা মস্তি কৰি কিনে একদম। পিছে খিলনা আধা আধি নাই, চব ভাঙিলে। এইয়া সেৱা কৰি আছে। এইয়া ভৰি আঙুলিটো দেখিছে কেনেকৈ মুখত ভৰাই লৈছে। আপোনালোকে পাৰিবনে এনেকুৱা কৰিব? এইয়া লাহেকৈ আমাৰ বেবীটোৰ 6 মাহ সম্পূৰ্ণ হ'ল। মানে 5 ভৰি 6 মাহত সোমালে, সম্পূৰ্ণ হোৱা নাই। 6 মাহ চলিব আৰম্ভ হ'ল আৰু। এয়া হাতত খিলনা বস্তু লৈছে। এয়া তাক গাৰু দি কিনে বহাই দিব লাগে, নহ'লে নাথাকে শুই কিনে, খালি বহিব বিচাৰে। তো এনেকৈ তাক বহাই দিলোঁ। এয়া লাহেকৈ 7 মাহত সোমালে। এইটো এটা জিৰাফ মই আনি দিছিলোঁ। তাত দাঁত গজি আছিল তো লাহে লাহে, তো দাঁত কুটুৰ হয়, তো খুটকৈ। এয়া আমাৰ ভদ্ৰ হয়, কিন্তু ইয়াৰ নিচিনা ভদ্ৰ ক'তোৱে নাই বুলি পায়। চাওক, এইখন হ'ল তাৰ অন্নপ্ৰশনত দিয়া গাড়ী, মামীহঁতৰ ফালৰ পৰা, মানে মামী আইতা হয়। এয়া মহাৰাজে শুই আছে, একদম টোপনিত লাল-কাল। কোনে মাতে আৰু, টোপনি যোৱা ষ্টাইলটো বেলেগ। এয়া খিলনা খেলিবলৈ বহি গৈছে। আমাৰ ৰাজা লাহেকৈ বহিব পৰা হৈ গৈছে। এয়া 7 মাহত সোমাইছিলহি। তো বিচনাখনত এনেকৈ চুৰ্ণিৰে হাত বনাই দিছিলোঁ। এয়া মোৰ লগত খেলি ইয়াৰ ভাগৰ লাগিছে, তো এনেকৈ শুই কিনে চাই আছে। কিবা কৈ আছে মোক। এয়া গাত ধুই দি আছিলোঁ, তো ইয়াৰ সি হাঁহিছিলে, বাপৰে। এইটো মামী আইতাৰ ঘৰতেহে দিছে খিলনা, সেইখিনি ভয়েই নাখায়। এয়া যাৰ চৰ্দি লাগিছে টুপি পিন্ধাই দিছিলোঁ, সেইখিনি বাহিৰত লৈ আহিছিলোঁ, ঘৰৰ ভিতৰতে নাথাকে। এয়া কাৰ্পেটত এৰি দিছিলোঁ, তলত খেলি আছিলোঁ। এনেকৈ বহুত সময় সি খেলি আছিলে, বহুত ভাল লাগিছিল খেলি পেলাই। এয়া চাওক, ইয়াৰ মুণ্ডিয়ে ছিঙি দিয়ে একেবাৰে। নালাগে বোলে। এইয়া লাহেকৈ 8 মাহত সোমালে। এয়াও কাৰ্পেটত এৰি দিছিলোঁ, খালি তলত খেলে। এয়া টুপি আৰু চোলা এটা চিলাইছিলোঁ, সেয়া পিন্ধাই দিছোঁ। কেনেকুৱা লাগিছে পিছে ক'ব। আমাৰ বাইদেউ এগৰাকীয়ে চিলাই দিছে।
এয়া বাহিৰৰ চেয়াৰৰ তলত বহি কিনে আহি গপচত ফটো উঠিবলৈ গ'লোঁ। তো এই কি যে কৈছে সিহে জানে আকৌ দেই। এয়া প্ৰথমবাৰ তাক টিকনি বান্ধি দিছিলোঁ, দুয়োপিনি দুডাল, একদম ছোৱালী ছোৱালী লাগিছে। এয়া আমি গৈছিলোঁ উমানন্দ। তো তাৰ এনেকৈ লাহেকৈ 9 মাহত সোমাইছোঁ। এয়া জানুৱাৰী 15 তাৰিখ মানে আমি গৈছিলোঁ। তো ইয়াত 9 মাহত ভিডিঅ' বনোৱা নহ'ল। তো এনেকৈ আমি ভিডিঅ' কৰিছিলোঁ, তো ইয়াত এইখিনি সময়ত দেখাই দিছোঁ। এয়া হ'ল 9 মাহত এতিয়া এনেকৈ হাতেৰে বজালে বৰ ভাল পায়, খেলি থাকে। এয়া নিজে নিজে খেলে। তাৰপিছত গাড়ী বহাই দিওঁ, একদম যি স্পীডত যাব। এইয়া লোড ল'বই নোৱাৰে, বাপৰে কি স্পীড, ফুল স্পীড একদম। গাড়ী কোনো ব্ৰেক চেক নাই, ধপ ধূপ ধপ। এয়া হ'ল লাহেকৈ 10 মাহত সোমাইছে। এয়া 11 মাহত সোমালে লাহেকৈ, আৰু ফুলটো গছৰ পৰা ছিঙি তাক দিলোঁ। তো বহুত চিল্লা চিল্লি কৰিলে, কিয় নিদিওঁ, ইয়াক কান্দিব আৰম্ভ কৰিলে ফুলটো নিদিয়াৰ কাৰণে। তো কি ক'ম আৰু। দেখিছে উৎপাত, দেখিছে, চব পেলাই দিয়ে ভাই, চব। একো বাদ নিদিয়ে। এয়া মোৰ লগত একেলগে বহি কিনে ফুকাৰ ধৰি আছে। ইয়াত ঢোল এটা মামেকে দিছিলে কিনি, তো তাকে বজাই আছে। তাক বাস্কেটটোত বহাই দিব লাগে, বৰ ভাল পায়। কি যে কৰি আছে পুতলাটো সিহে জানে, কেনেকৈ কোনডাল সূতা ওলাই কিনে মুখত লওঁ সেইখিনি চাই থাকে খালি, আৰু তাৰ বাহিৰে একো নাই। এনেকৈ আমাৰ পিয়াঞ্চে হাঁহি খেলি ধেমালি কৰি কিনে এবছৰত কৰি দিলে। তো বাকীখিনি মই আকৌ